সেইকাৰণে এবাৰ HSLC 2025 সেইমতে আমাৰ পৰীক্ষাটো আৰম্ভ হ'ব। গতিকে দুটা বেলেগ বেলেগ ধৰণে হ'ব আৰু আগৰ নিচিনা ছিষ্টেমতে হ'ব। গতিকে ইয়াত কোনো বেলেগ ধৰণৰ কথা ইয়াত আহি নপৰে। গতিকে ষ্টুডেণ্টখিনি আগতে যি সুবিধা পাইছিলে একে সুবিধা পাব। বাকী OMR ছিষ্টেমটো আপোনালোকে আছে, যোৱা বছৰ নিচিনাকৈ আছে, আপোনালোকে গম পায়ে। কিন্তু এইবাৰ অলপমান ডিফাৰেঞ্চ এটা আছে। এইবাৰ যিটো মানে কোৰ্চ ছাবজেক্টৰ ইংলিছ, মেথছ, ছায়েন্স আৰু ছ'চিয়েল, এই চাৰিটা ছাবজেক্ট OMR আছিল, এইবাৰো আছে। কিন্তু এইবাৰ পাৰ্থক্যটো এইটোৱেই, এইবাৰ OMRতো ইণ্ডিপেণ্ডেণ্টলি পাছ কৰিব লাগিব আৰু সেই ডেছক্ৰিপটিভতো ইণ্ডিপেণ্ডেণ্টলি পাছ কৰিব লাগিব, বেলেগ বেলেগকৈ পাছ কৰিব লাগিব। যোৱা বছৰ একেলগে আছিলে, এইবাৰ একেলগে নহয় আৰু বেলেগ বেলেগকৈ পাছ কৰিলেহে পাছ কৰিব পাৰিব। সেইটো চেঞ্জ কৰা হৈছে নিয়মৰ ভিতৰত। আৰু এটা নতুন ঐচ্ছিক ছাবজেক্ট এটা আহিছে, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন বুলি, নতুনকৈ সংযোজন হৈছে এইবাৰ। আৰু এইখিনি কথা, CCTV কেমেৰাটো আগৰ নিচিনাকৈ আছে, এইবাৰো থাকিবই লাগিব। বাকীখিনি কোনো চেণ্টাৰৰ কোনো নিয়ম কানুনৰ ফালত কোনো চেঞ্জ হোৱা নাই। পেপাৰ লিক আপোনালোকে গম পাইছে, পেপাৰ লিক ইয়াৰ ছেবাৰ অফিচৰ পৰা বা তেনেকুৱাটো সম্ভৱ হোৱা নাই, সেইটো এনেকুৱা নহয়। গতিকে বাকী যিটো যিবিলাক ৰিপৰ্ট আছিলে সেইবিলাক আমি মষিমূৰ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ। যোৱা বছৰ যেনেকৈ আমি শ্বিফ্ট ৱাইজ কৰি পেলালোঁ, আমাৰ থানাত কোনো পেকেট খুলিব নোৱাৰে। গতিকে শ্বিফ্ট ৱাইজ যেতিয়া থাকিব, গোটেই পেকেটটোকে দাঙি লৈ যাব লাগে চেণ্টাৰ ইনচাৰ্জে থানাৰ পৰা। গতিকে এই ক্ষেত্ৰত আৰু কমি গ'ল, গতিকে লিকেজৰ কথাটো নাথাকে। গতিকে গোটেই কুৱেশ্যন পেপাৰ পেকেটটো চেণ্টাৰতেই গুচি গ'ল। গতিকে আৰু চেণ্টাৰটো CCTV আছেই, SO থাকিবই। গতিকে পূৰা ছিকিউৰিটি মেজাৰ্ছখিনি লোৱা হয়। গতিকে সেই স্ক'পবিলাক নাথাকিব আৰু মোবাইল ফোনটো নিবই নোৱাৰে। মোবাইল ফোন যদি ধৰা পৰে 3 বছৰৰ কাৰণে এক্সপেল হ'ব। ইভেন এনেকুৱা ধৰণৰ কথা। এইবাৰ আৰু এটা চেঞ্জ হৈছে, মই আপোনাক কৈ আছোঁ মনত পৰোঁতে, প্ৰেক্টিকেল পৰীক্ষাটো এইবাৰ আমি যোৱা বছৰ নিচিনাকৈ নাপাতোঁ। এইবাৰ আমি স্কুলক দি দিছোঁ, স্কুলে নিজে নিজাকৈ পাতিব। যেনেকৈ মই ক'লোঁ আপোনাৰ 21 জানুৱাৰী আৰু 22 জানুৱাৰীত আছে। বাকী কিবা মানে তেওঁলোকক অথৰিটি দিয়া হৈছে। কিন্তু এটা কথা, তেওঁলোকক অথৰিটি দিয়া হ'লেও কেনেকৈ মাৰ্ক এণ্ট্ৰি কৰিব, কেনেকৈ ইভালুৱেশ্যন কৰিব, সেইখিনি আমাক জমা দিব লাগিব। তাৰমানে ধৰক এটা এক্সাম্পল, এজন ষ্টুডেণ্টে যদি মিউজিকত ধৰক 45 পায়, 45 কেনেকৈ পালে, গতিকে ব্ৰেকআপ অফ মাৰ্কছটো আমাক দিব লাগিব। সেই ছিটটো আমি পাব লাগিব। যদিহে সেই ছিটটো আমি নাপাওঁ, সেই ষ্টুডেণ্টৰ ৰিজাল্ট উইথেল থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথা, অলপ চেঞ্জেছ আহিছে এইবাৰ, নতুন ব্যৱস্থা এইটো এইবাৰ ফাৰ্ষ্ট টাইম কৰা হৈছে। এইখিনিয়ে কথা। বাকী আৰু সকলোকে পুনৰবাৰ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোৰে যোগাত্মক সহযোগিতা বিচাৰিছোঁ, যাতে HSLC 2024 পৰীক্ষাটো সৰ্বতোপ্ৰকাৰে যাতে কৃতকাৰ্য আমি লাভ কৰিব পাৰোঁ আৰু ষ্টুডেণ্টক যাতে এটা ন্যায় দিব পাৰোঁ।